পরাজিত নায়ক আহিছে। মুকুটবিহীন সম্ৰাট নেকি? মুকুটবিহীন নহয়, আমাৰ ভাৰতবৰ্ষৰ জনগণে বিদায় দিয়া সম্ৰাট। কোন নাজানো। কংগ্ৰেছ যুৱৰাজ। আচ্ছা, তেওঁতো এনে নামটো পেপাৰ কাগজে শুনা পাইছো, মই দেখা নাই কিন্তু ক'ত কিয় বিখ্যাত। কেনেকে পাৰিব? দেশে বৰবাদী কৰিলে তেওঁলোকে। ইউৰিয়া কেলেংকাৰী, G2 স্পেক্ট্ৰাম, কয়লা কেলেংকাৰী, বৰফছ বৰটোপ কেলেংকাৰী, চাৰা ঘোটালা, চব ঘোটালাৰ নায়ক হ'ল শুনক, কংগ্ৰেছ কেতিয়া আহিব? গাছত কঁঠাল উঠত তেল, গছত কঁঠাল উঠত তেল। 25 বছৰলৈকে কংগ্ৰেছ আহিব নোৱাৰে, বুজি পাইছেনে? দুটকীয়া নোটত পৰিণত হৈছে কংগ্ৰেছ দল। চাওক, মই কৈছো 2014 বিদায় হ'ল, 19 হ'ল, 24 হ'ল, আকৌ 29 বিদায় হ'ব। জনগণে কেতিয়াও আস্থা বিশ্বাসত নলয়, একোৱে কাম নকৰিলে। অসমততো কংগ্ৰেছ দলৰ অৱস্থা নাই। তেওঁ যে উদ্ধাৰ কৰিব পাৰিব, হয়, তেওঁ যেতিয়া চৰকাৰখন বনাইছিল, আগৰ কথা বাদ দিলোঁ, দুটাকৈ টাৰ্ম 10 বছৰ তেওঁলোকৰ প্ৰধানমন্ত্ৰী আছিলে। অসমত এটা বস্তু নিদিলে, য'ত এটা পাথৰ মাৰিলে পৰে। এইমছ দিলে মোদীজীয়ে, IIM দিলে মোদীজীয়ে, ৰাস্তা ঘাট নদন বদন কৰিলে, সকলো ধৰণৰ হস্পিটেল সেৱা কৰিলে, মেডিকেল কলেজ দিলে, অসমক ভব্য বনালে মোদী ডাঙৰীয়াই। ইয়াতে ৰাহুল বাবা ননীত। দাদা গৌৰৱ গগৈয়ে আজি কৈছে যে যদি মুখ্যমন্ত্ৰী এইবাৰ হাৰিব, বিজেপি চৰকাৰ হাৰিব, আৰু মুখ্যমন্ত্ৰী আৰু পত্নী হোৱা ডুবাইত থাকিব বুলি কৈছে। এইবিলাক কৈ থাকিব, হাৰিব যে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে তেওঁলোকে। মেণ্টেল ডিপ্ৰেশ্যন গৈছে। তেওঁ পাকিস্তানত যাব, লাহোৰত যাব, তাৰপিছত ইপিনে কি ৰাৱলপিণ্ডি থাকিব। হৈয়েতো আছে, ক'ত হোৱা নাই, বাকী আছে নেকি? চাওক, তেওঁলোকৰে যি কাৰবাৰ আছে, মই নকওঁ। প্ৰিয়ংকা ৰবাৰ্ট বাট্ৰাৰ DLF-ৰ কি কেছ আছে, আগতে সেইটো ঠিক কৰি লওক, তাৰপিছত বেলেগৰ কথা কওঁ। AICC আজি সংবাদমেল দিছে, তেওঁ কৈছে যে তেখেতসকলে কৈছে যে মুখ্যমন্ত্ৰীৰ পত্নী ৰিকি ভূঞা শৰ্মা তেওঁ বিদেশৰ নাগৰিক বুলি কৈছে, বিদেশত ভিজাত আছে বুলি কৈছে। কাৰ? মুখ্যমন্ত্ৰীৰ পত্নীৰ অভিযোগ আনিছে। আচ্ছা, গৌৰৱ গগৈৰ পত্নী কৰ? আগতে গৌৰৱ গগৈৰ পত্নীজনী কৰ? সকলোৱে জানে, সূৰ্যৰ পোহৰ নিচিনা। তেতিয়াহ'লে অসমত এজন বোৱাৰী নাপায় বিচাৰি, আৰু তেওঁলোকে আহে অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ। কিমান একদম 100% ভুৱা। তেওঁলোকে চোৰ, সেইকাৰণে চোৰে চোৰত ঠাং দেখে। মই কৈছো ভুৱা বুলি ক'ব। আৰে দেখি লওক, আনুষ্ঠানিকতা বাকী। নো প্ৰব্লেম, সুজুকি চামুৰাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।